ওম শান্তি যিমানেই ডাঙৰ শত্ৰু নহওক কিয় মাত্ৰ এই 5টা যদি আপুনি বশীকৰণ মন্ত্ৰ ৰাতিপুৱা যদি আপুনি গায় দেখিব আপুনি আপোনাৰ জীৱনৰ পৰা শত্ৰু একেবাৰে নোহোৱা হৈ যাব যদি কাৰোবাৰ লগত আপোনাৰ অকমান অমিল আছে কাৰোবাৰ লগত আপোনাৰ হিংসাহিংসিও আছে কোনোবাই আপোনাক দেখি ঈৰ্ষা জাগে কাৰোবাৰ আপোনাক লগত বহু কথাৰ মিল নহয় ইত্যাদি ইত্যাদি সেয়া সকলো দেখিব আপুনি নোহোৱা হৈ যাব গতিকে এই 5টা বশীকৰণ মন্ত্ৰ আপুনি ৰাতিপুৱাই শুই উঠিয়ে অমৃত বেলা চেষ্টা কৰিব এই মন্ত্ৰকেইটা আপুনি জপ কৰিবলৈ প্ৰথমটো হৈছে যে ৰাতিপুৱাই শুই উঠিয়ে সেইভাবে যাতে আনৰ শত্ৰুতাই আনৰ হিংসাহিংসি আনৰ ঈৰ্ষাই যেন আপোনাক প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে নিজে আসলতে আমাৰ নিজৰ যিটো আমাৰ প্ৰটেকশ্যন বুলি কয় যিটো শিলখন আমি বনাই ল'বলগীয়া হয় যাক আমি ওৰা বুলিও কওঁ নহয় জানো তাৰ মানে দিনটো ধৰক এতিয়া আপুনি ওলাই যাব লাগিব দিনটো আপুনি মানুহৰ মুখামুখি হ'ব লাগিব আপুনি নাজানে কিমান মানুহে আপোনাৰ লগত কি ধৰণৰে মুখামুখি হ'ব আপুনি নাজানে কাৰ পৰা কেনেকুৱা ধৰণৰ নেগেটিভ ভাইবছ আপোনালৈ আহিব পাৰে সেইভাবে আমি সতৰ্ক হ'ব লাগে ৰাতিপুৱা শুই উঠি সেইভাবে নিজৰ ওৰাটো আমি শক্তিশালী ৰূপত বনাই ল'ব লাগে প্ৰথমটো হৈছে এই 5টা কথাৰ প্ৰথমটো হৈছে যে আপোনাৰ যিজনে আপোনাক অনবৰতে হিংসা কৰে ঈৰ্ষা কৰি থকা যেন আপোনাৰ লাগে পৰিয়ালতে হওক বাহিৰতে হওক কৰ্মস্থলীতে হওক বা বাহিৰৰ সামাজিক প্ৰেক্ষাপটতে হওক যিকোনো প্ৰেক্ষাপটত ৰাজনৈতিক অৰ্থনৈতিক ৰাজনৈতিক বা যিকোনো প্ৰেক্ষাপটত আপুনি চাওক আপোনাৰ কামত কোনোবাই দখল কৰিছে আপোনাক অনবৰতে কোনোবাই তললৈ টানি থাকে কোনোবাই আপোনাক অনবৰতে মানে কি বুলি কম যেটো মানে আপোনাক নিন্দা কৰি থাকে আপোনাৰ প্ৰতিটো কৰ্মক তেওঁলোকে বেয়া দেখে ইত্যাদি ইত্যাদি যিকোনো হ'ব পাৰে সেই সকলো আপোনাৰ কেইদিনমানৰ এইকেইটা মহাসংকল্পৰ দ্বাৰা আপুনি এই সকলৰ পৰা আপুনি কি কৰিব পাৰিব জীৱনৰ কাৰণে আপুনি উপকৃত হ'ব পাৰিব যে প্ৰথমটো হৈছে মই এইখিনিতে এটা কাহিনী ক'ব বিচাৰিছোঁ এগৰাকী পত্নী তেখেতে মোলে ফোন কৰিছিলে আৰু ফোন কৰাৰ পিছত তেওঁ খুব বাৰে বাৰে কৈ আছিল যে তেওঁৰ মানুহজন প্ৰমুখ্যে তেওঁৰ শাহু শহুৰ গোটেই পৰিয়ালটোৱে তেওঁক ভাল নাপায় তেওঁক ঈৰ্ষা কৰে তেওঁৰ লগত শত্ৰুতা কৰে আৰু তেওঁৰ লগত মানে কি বুলি কয় তলে তলে যে শত্ৰুতা কৰে তেনেকুৱা ধৰণৰ কৰে বুলি কৈছিলে আৰু বহুত ধৰণৰ তেওঁৰ অশান্তিত জীৱন কটাইছিল কিন্তু তেওঁৰ এনেকুৱা কণ্ডিশ্যন যে তেওঁ ঘৰলৈ ঘূৰি যাব নোৱাৰে কাকো ক'ব নোৱাৰে তেনেকুৱাতে মোৰ ভিডিঅ' পাই পেলাই